নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 13 মাৰ্চত প্ৰত্যেকগৰাকী কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে PM কিষাণৰ 22 নং কিস্তিৰ ধন। আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব আজিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ কাম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, PM কিষাণৰ 22 নং কিস্তিৰ ধনক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। আহি থকা 13 মাৰ্চত সকলোৰে একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আৰু তাৰ বাবে আপুনি আজিয়েই পৰীক্ষা কৰিব লাগিব PM কিষাণৰ ৱেবছাইটত আপোনাৰ নিজৰ নাম। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা। আৰু এই ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আপুনি আজিয়ে কৰি লওক এটা জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC একেবাৰে বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে আপুনি অতি সহজতে কৰিব পাৰিব এই eKYC আপডেট, অথবা আপুনি আজিয়ে যাওক আপোনাৰ ঘৰৰ ওচৰতে থকা CSC চেণ্টাৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব। ইয়াৰ উপৰিও তালিকাত কিদৰে চাব আপোনাৰ নাম এই সন্দৰ্ভতো জনাই যাম সবিশেষ। প্ৰথমতে আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ, আৰু তাৰ পাছত নাও ইয়ৰ ষ্টেটাছ অপশ্যনত ক্লিক কৰিব লাগিব। কেৱল ইমানেই নহয়, আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম। ইতিমধ্যে কৃষকসকলৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ, আৰু সেই নম্বৰটো হৈছে 155261। এই নম্বৰটোত আপুনি যিকোনো মুহূৰ্তত ফোন কৰি অজুত আপত্তিসমূহ দাখিল কৰিব পাৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে আহি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ। আৰু আহি থকা 13 মাৰ্চ পৰ্যন্ত জাৰি কৰা হৈছে এতিয়া এলাৰ্ট। ইতিমধ্যে ৰাজ্যত সলনি হ'বলৈ ধৰিছে বতৰ, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, হঠাৎ ৰাজ্যত এতিয়া সলনি হৈ পৰিছে সমগ্ৰ বতৰ। আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূৰ্বত জাৰি কৰা হৈছে এলাৰ্ট, আৰু যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান ইতিমধ্যে প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বহু প্ৰান্ততেই ইতিমধ্যে হৈ পৰিছে অন্ধকাৰ। লগতে ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে আহিছে প্ৰচণ্ড ধূলিৰ ধুমুহা। লগতে 18খনকৈ জিলাত যিকোনো মুহূৰ্তত আহিব ধুমুহা গাজনিৰে বৰষুণ। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে AIDFৰ এখন চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰিছে। আৰু এই তালিকাখনত কোন কোন প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIDF দল। AIDFে ইতিমধ্যে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। প্ৰথম পৰ্যায়ত 9 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে AIDFৰ নেতৃত্বই। আৰু কোন সমষ্টিত কোনে লাভ কৰিব টিকট AIDFৰ পৰা, এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। ৰূপহীহাটত আমিনুল ইছলাম, মন্দিয়াত ৰফিকুল ইছলামে এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব AIDFৰ পৰা। আৰু তাৰ সমান্তৰালকৈ পাকা বেতবাৰীত মীনাক্ষী ৰহমান, পৰ্বতজাৰত আবু তাহেৰ বেপাৰী, গৌৰীপুৰত নিজানুৰ ৰহমান, ঢিঙত মতিউৰ ৰহমানৰ নাম ইতিমধ্যে ঘোষণা কৰিছে AIDFৰ নেতৃত্বই। ইয়াৰ উপৰিও চিজনগামৰ পৰা নিৰ্বাচন খেলিব এইবাৰ ৰেজাউল কৰিম চৰকাৰে। বিলাসীপাৰাত শ্বাবানা আখতাৰ, আনহাতে লাহৰীঘাটত ছিদ্দিক আহমেদৰ নাম ঘোষণা কৰিছে AIDFে। কেইটিমান মুহূৰ্তৰ পূৰ্বে সংবাদমেলৰ জৰিয়তে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে এনেদৰে বদৰুদ্দিন আজমলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধত বিধ্বস্ত হৈ পৰিছে ইতিমধ্যে ভাৰতৰ শ্বেয়াৰ বজাৰ। বিগত 24 ঘণ্টাত 13 লাখ কোটি টকাৰ বিনিয়োগকাৰীৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৃহৎ হাৰত প্ৰভাৱিত হৈ পৰিছে ভাৰত। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰত সৃষ্টি হৈছে ব্যাপক খহনীয়া। বিগত 24 ঘণ্টাত 13 লাখ কোটিৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া বিনিয়োগকাৰী। ইফালে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ৰন্ধন গেছৰ ক্ষেত্ৰত সৃষ্টি হৈছে তীব্ৰ নাটনি।
ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ ফলত ইতিমধ্যে বন্ধ হৈ পৰিছে বাণিজ্যিক চিলিণ্ডাৰ যোগান। ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱত আজিৰে পৰাই বেংগালুৰুত বন্ধ হৈছে হোটেল ৰেস্তোৰাঁ। বেংগালুৰু হোটেল এছ'চিয়েশ্যনে ইতিমধ্যে ঘোষণা কৰিছে এই তথ্য। বেংগালুৰুৰ সমান্তৰালকৈ মুম্বাই গোৱাতো আৰম্ভ হৈছে ৰন্ধন গেছৰ তীব্ৰ নাটনি। প্ৰায় 1500 টকা পৰ্যন্ত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আগন্তুক দিনত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধন বিতৰণলৈকে কেইবাটাও বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, চাকৰিৰ পৰা অৰুণোদয়ৰ ধন বৃদ্ধিলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 12টাকৈ বৃহৎ ঘোষণা। প্ৰায় 2 লাখ যুৱক যুৱতীক আগন্তুক দিনত নতুনকৈ দিয়া হ'ব চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ উপৰিও 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। জানিব পৰা মতে CM টিবুলে আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই ধন। ইয়াৰ উপৰিও পুনৰ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনো। লগতে অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। হয়তো শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব এই সন্দৰ্ভত ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল ইমানেই নহয়, বিনামূলীয়া ঘৰ লাভ নকৰা প্ৰতিগৰাকী লোকসকললৈকো আছে এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰণ নতুনকৈ ৰাজ্যত দিয়া হ'ব PMAYৰ ঘৰ। আৰু তাৰ সমান্তৰালকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈকো আছে এটা ভাল খবৰ। কাৰণ বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব এতিয়াৰে পৰা আধা কেজিকৈ চাহপাত। বিজেপি চৰকাৰ আহিলেই এই সুবিধাসমূহ লাভ কৰিব সমগ্ৰ অসমবাসীয়ে। এই মন্তব্য কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক উদ্দেশ্যি ইয়াৰ উপৰিও মিত্ৰতাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো এতিয়া অসমৰ ৰাইজে বিচাৰিছে। আদৰ্শগত পাৰ্থক্য থাকিলেও বৃহত্তৰ অসমৰ স্বাৰ্থত মই মিত্ৰতা বিচাৰিছোঁ। প্ৰতিখন আসনেই প্ৰতিটো সমষ্টিয়েই আমাৰ বাবে এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ। জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে এইবাৰ প্ৰতিটো সমষ্টিতে দিয়া হ'ব অগ্ৰাধিকাৰ। দিল্লীৰ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকৰ অন্তত এই বৃহৎ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও ৰাইজৰ দলৰ সন্দৰ্ভতো বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে ৰাইজৰ দল প্ৰাসংগিক। মই কেতিয়াও ৰাইজৰ দলক অপ্ৰাসংগিক বুলি নকওঁ। বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো এতিয়া অসমৰ ৰাইজে বিচাৰিছে। আদৰ্শগত পাৰ্থক্য থাকিলেও বৃহত্তৰ অসমৰ স্বাৰ্থত মই মিত্ৰতা কৰিব বিচাৰোঁ। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক একেবাৰে শেষ কৰি পেলাব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকালৈকে বিজেপিৰে লাভ। ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী সদায় প্ৰধানমন্ত্ৰী হৈ থাকিব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ কংগ্ৰেছত থকালৈকে অসমত বিজেপি চৰকাৰখনক কোনেও হৰুৱাব নোৱাৰে। আৰু এই দুজন ব্যক্তি কংগ্ৰেছত থকালৈকে বিজেপি ক্ষমতাত থাকিব। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।